নমস্কাৰ মোৰ মৰমৰ অসমৰ ভাই ভণ্টিসকল মই গুৰুজনৰ জন্মস্থান জেগাত গৈ এটা ভিডিঅ' বনাইছিলো হেতু কাৰণে মই ক্ষমা খুজিছো আপোনালোকৰ সকলো ভাই ভণ্টিসকল কিন্তু মই জনা নাছিলো এটো আমাৰ গুৰুজনৰ জন্মস্থানৰ জেগা বুলি আছিলে বুলি মই জনা নাছিলো কিন্তু বেলেগৰ লগত শুটিং কৰিব গৈছিলো আৰু জেগাটো মানে মোৰ ভাল লাগিছিল কাৰণে মই ইমানটো ভবা নাছিলো হেতু কাৰণে মই আপোনালোকৰ পৰা মই ক্ষমা খুজিছো আৰু যদি জানিলোহেঁতেন তেনেহলে মই এনেকা ভিডিঅ'টো নবনালোহেঁতেন আৰু মই ইমানটো ভবাই নাছিলো যে এইটো ভিডিঅ' যে ইমানটো বেয়া হ'ব বা আপোনালোকৰ ইমান বেয়া পাব হেতু কাৰণে মই বহুত মানে আপোনালোকৰ পৰা মই ক্ষমা খুজিছো হেতু কাৰণে মই বহুত দুখিত আৰু আজিৰ পৰা এনেকা ভুল আৰু কেতিয়াও নহব পাৰে যদি আপোনালোকে সকলোৱে মোক ক্ষমা কৰি দিব মোক সৰু ভণ্টি বুলি ভাবি আৰু আপোনালোকৰ মনত ইমান দুখ হৈ যাব বা মনত ইমান বেয়া লাগিব হেতু মই জনা নাছিলো আগত যদি আগে মই জনাহেঁতেন তেনেহলে মই এই ধৰণৰ ভিডিঅ' কেতিয়াও নবনালোহেঁতেন মই বহুত মানে দুখিত এইটোৰ কাৰণে আপোনালোকে সকলোকে মই ক্ষমা খুজিছো আপোনালোকে মোক ক্ষমা কৰি দিব আৰু পাৰে যদি আপোনালোকে মোক সৰু ভণ্টি বুলি আখলি ল'ব আৰু সদায় মোক মৰম চেনেহ দি যাব ধন্যবাদ।